কিছু কথাৰ বাবে আপোনালোকক আমি নিমন্ত্ৰণ জনাবলগীয়া হ'ল। আপোনালোকে সকলোৱে জানে যে আজি অসমৰ কাৰণে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেতসকলৰ মহান নেতা দুজন কংগ্ৰেছৰ সভাপতি আমাৰ মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিছে। আজি আমি দেখিছো যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেখেতসকলক মহান নেতা বুলি সম্বোধন কৰিছে। আমাৰ প্ৰশ্ন যে কংগ্ৰেছৰ কাৰণে আৰু গৌৰৱ গগৈৰ কাৰণে মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া এই কাৰণেই মহান নেকি যে ৰাহুল গান্ধীয়ে 2022 চনৰ 10 ফেব্ৰুৱাৰীৰ দিনা এটা টুইট কৰিছে, Our union of culture, our union of diversity, our union of languages, our union of people, our union of state, from Kashmir to Kerala, from Gujarat to West Bengal, India is beautiful in all its colors. Rahul Gandhi's tweetot অসমো নাই, নৰ্থ ইষ্টো নাই। গতিকে যিজন নেতাৰ মানসিকতাত, যিজন মানুহৰ মনত নৰ্থ ইষ্ট আৰু অসম নাই, সেই তেনেকুৱা এজন মানুহ কংগ্ৰেছৰ কাৰণেহে মহান হ'ব পাৰে, অসম আৰু অসমীয়াৰ কাৰণে মহান হ'ব নোৱাৰে। তাৰ লগে লগে আজি আমি কংগ্ৰেছক সোঁৱৰাই দিব বিচাৰিছো যে যেতিয়া আমাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত চৰকাৰে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰাৰ ঘোষণা কৰিছিল, তেতিয়া মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ ৰিয়েকশ্যন আছিল যে এজন গান গোৱা মানুহক বিজেপিয়ে নিদিবলগীয়া ভাৰত ৰত্ন দিলে বুলি। আমি যি ভূপেন হাজৰিকাক লৈ অকল অসম নহয়, অকল অসমীয়াই নহয়, সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ কৰে, তেনেকুৱা এজন ব্যক্তিক কংগ্ৰেছৰ তথা কংগ্ৰেছে আজি কোৱা তেওঁলোকৰ মহান নেতা খৰগে ডাঙৰীয়াই এজন সাধাৰণ গান গোৱা বুলি ইতিকিং কৰিছে। গতিকে আমি কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰিছো যে তেওঁলোকৰ কাৰণে অসম আৰু অসমীয়া, অসমৰ চিন্তাক প্ৰতিনিধিত্ব কৰা মানুহক অপমান কৰা মানুহবোৰ মহান হয় নেকি, আমি আজি কংগ্ৰেছৰ প্ৰশ্ন কৰিব বিচাৰিছো। তাৰ লগে লগে আপোনালোকে চাব, দেখিব যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত জাগিৰোডত যেতিয়া ছেমি কণ্ডাক্টৰৰ যি ফেচিলিটি ইয়াত স্থাপনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে, সিদ্ধান্ত ঘোষণা কৰিলে, সিদিনা এই মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খৰগে ডাঙৰীয়াই তেখেতে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাক সিদ্ধান্তক ইতিকিং কৰিছিল আৰু ডিমাণ্ড কৰিছিল, দাবী কৰিছিল যে এই ছেমি কণ্ডাক্টৰৰ যি ফেচিলিটি বা যি উদ্যোগ ইয়াৰ পৰা উঠাই লৈ যাব লাগে, অসম তাৰ কাৰণে উপযুক্ত নহয় বুলি আমাৰ অসমক ইতিকিং কৰিছিল। গতিকে কংগ্ৰেছৰ এনে মানসিকতা থকা মানুহ, যাৰ মানসপটত অসম নাই, যাৰ মানসপটত নৰ্থ ইষ্ট নাই, যাৰ মানসপটত ভূপেন হাজৰিকা ডাঙৰীয়াক সাধাৰণ এজন গায়কৰ বাদে তেখেতসকলে একো নেদেখে, তেনেকুৱা মানুহক লৈ কংগ্ৰেছ যি ধৰণে ব্যস্ত হৈছে, গতিকে অসমৰ ৰাইজৰ আমি সুধিব বিচাৰিছো, এনেকুৱা মানুহে তেখেতসকলৰ কাৰণে মহান হয়। আৰু আজি আমি দেখিছো যে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কৈছে যে তেওঁলোক অসমীয়া জনসাধাৰণৰ বাবে যুঁজিব। আমি শুধৰাই দিব বিচাৰিছো, বাস্তৱত তেখেতৰ কথা হ'ব লাগিছিল যে তেখেতসকলে বিগত ৭০-৭৫ বছৰ অসমীয়াসকলৰ লগত যুঁজি আছে। আৰু কাৰ স্বাৰ্থত যুঁজি আছে? তেখেতে কোৱাৰ দৰে ধৰ্মীয় সংখ্যালঘু মুছলমানৰ স্বাৰ্থত অসমীয়া
সকলৰ বিৰুদ্ধে যুঁজ দি আছে 855 জন শহীদ আজি কংগ্ৰেছৰ নেতৃত্বতে হৈছে তাৰ লগে লগে অসমৰ সম্পদ অসমৰ স্বাভিমান গড়ৰ হত্যা এই কংগ্ৰেছ দলৰ নেতৃত্বতে হৈছিল আৰু যাৰ সভাপতি আজি গৌৰৱ গগৈ আছে তেখেতৰ পিতৃৰ 15 বছৰীয়া শাসনত কাজিৰঙাৰ 239টা গড় মৃত্যু মুখত পৰিছিল ৰকিবুল হুছেইনৰ নেতৃত্বত গতিকে তেখেতসকলে অসমীয়াৰ পক্ষত কেতিয়াও যুঁজ দিয়া নাই তেখেতসকলে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিগত 70-75 বছৰ যুঁজ দি আছে আজি তেখেতে কৈছে যে খিলঞ্জীয়া মানুহৰ মাটিৰ পট্টা দিব বুলি 70 বছৰে কংগ্ৰেছে শাসন কৰাৰ পিছত এজন খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব নোৱাৰা কংগ্ৰেছে আজি প্ৰাণ কেন্দ্ৰ অসমৰ চিন্তাৰ প্ৰাণ কেন্দ্ৰ সত্ৰসমূহৰ মাটি অবৈধ বাংলাদেশী মুছলমানৰ জৰিয়তে আজি তেখেতসকলে বেদখল কৰোৱাইছে ধুবুৰীৰ পৰা লখিমপুৰলৈ উৰিয়াম ঘাটলৈ কংগ্ৰেছৰ নেতৃত্বত তেখেতসকলৰ ষড়যন্ত্ৰত এটাকৈ সমষ্টি আজি বাংলাদেশী মুছলমানৰ কবলত গৈছে 2001 চনত অসমত বাংলাভাষী মুছলমানৰ এমএলএৰ সংখ্যা আছিল 21 জন আৰু 2024ত 2021ত এই সংখ্যা আহি 20 বছৰত আজি আহি 31 জন হলগৈ আজি যি ধৰণে আপোনালোকে দেখিছে যে প্ৰায় 65 লাখ বিঘা মাটি আজি অবৈধ বেদখলকাৰীৰ দখলত আছে সত্ৰৰ মাটি নামঘৰৰ মাটি মন্দিৰৰ মাটি আপোনালোকে দেখিছে যে আজি নগাঁৱৰ ৰামপুৰ সত্ৰৰ 600 বিঘা মাটি আজি বেদখলকাৰী কবলত আছে তাত সত্ৰ বুলিবলৈ একো নাই আজি আদি এলেঙি সত্ৰৰ ভোলানাথ গোস্বামী ডাঙৰীয়াৰ যি সত্ৰাধিকাৰ তেখেতৰ তাত ডেকা সত্ৰাধিকাৰ তেখেতৰ গুপ্তাংগ কাটি বাংলাদেশী অবৈধ বেদখলকাৰীয়ে তেখেতসকলক হত্যা কৰিলে তাৰ ভকতৰ জীয়েকক ধৰ্ষণ কৰা হল আৰু এই গোটেই কাম কংগ্ৰেছৰ শাসনৰ দিনত আজি তেখেতসকলে কৈছে যে জনজাতিৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব কংগ্ৰেছে জনজাতিৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব নকৰিব জনজাতি মানুহে ভালকে জানে কংগ্ৰেছৰ চৰকাৰৰ দিনত আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃৰ শাসনত 2008 চনত আৰু 2012 চনত যি ধৰণে বড়ো জনগোষ্ঠীৰ ওপৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ জৰিয়তে তাক বড়োসকলক বড়োভূমিৰ পৰা উচ্ছেদ কৰিবলৈ কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে তাৰ উত্তৰ আজি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গে ডাঙৰীয়াই দিব লাগিব কংগ্ৰেছৰ দিনত ডিমাছা আৰু কাৰ্বিসকলৰ মাজত যুদ্ধ লগাই দি ডিমাছা আৰু কাৰ্বিসকলৰ মাজৰ যি ভাতৃত্বৰ এনাৰ্জৰি শেষ কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ কাৰণে আজি মল্লিকাৰ্জুন খড়গে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ দিব লাগিব তেখেতসকলে আহি চাই যাব পাৰে যে অসম আজি বিগত 5টা বছৰত কেনেকৈ শান্তি বিৰাজ কৰিছে অসমত এই কথা চাই যাব পাৰে কিন্তু তেওঁলোকে এটা কথা মনত ৰাখিব লাগিব যে কংগ্ৰেছে ক্ষমা খুজিব লাগিব যে বিগত 70 বছৰৰ প্ৰায় 40 বছৰ অসমত অশান্তিৰ বীজ ৰোপণ কৰি উগ্ৰপন্থাক প্ৰশ্ৰয় দি অসমৰ উন্নতিৰ অসমৰ বিকাশৰ কাৰণে তেখেতসকলে বাধা আৰোপ কৰিছিল গতিকে আজি কংগ্ৰেছে এটাই কাম কৰিব পাৰে সেয়া হৈছে তেখেতসকলে সংখ্যালঘু মুছলমানৰ কাৰণে বাংলাদেশী মুছলমানৰ কাৰণে তেখেতসকলে অসমৰ আৰু অসমীয়াৰ বিৰুদ্ধে যুঁজ দিব পাৰে গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰো যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খড়গে ডাঙৰীয়া যি অসমত আহিছে তেখেতসকলে প্ৰথমে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব যে তেখেতসকলৰ চিন্তাত যি মানৱ পটত অসমৰ যি চিন্তা তেখেতসকলৰ নাই আৰু বিশেষকৈ মল্লিকাৰ্জুন খড়গে ডাঙৰীয়াই আজি ক্ষমা প্ৰাৰ্থনা কৰিব লাগে যে তেখেতে ভূপেন হাজৰিকা ডাঙৰীয়াক ক্ষুধাকণ্ঠ ভূপেন হাজৰিকাক সাধাৰণ এজন গায়কৰ সৈতে তুলনা কৰি যি ভাৰত ৰত্নৰ বিৰোধিতা কৰিছিল তাৰ বাবে আজি মল্লিকাৰ্জুন খড়গে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব আমাৰ এইখিনি কথা আপোনালোকৰ জৰিয়তে অসমবাসীক আমি অৱগত কৰিছো কিবা প্ৰশ্ন থাকিলে কব আজি ৰাহুল গান্ধী আহিছে আৰু তেওঁলোকে এতিয়া কৈছে যে আমি
26ৰ কাৰণে কেনেদৰে ৰণকৌশল প্ৰস্তুত এইসমূহ আজি আলোচনা কৰা হ'ল। আপোনালোকে কিমান ভাবে যে এবাৰ কংগ্ৰেছ আপোনালোকৰ ক্ষেত্ৰত মানে আগুৱাৰ ক্ষেত্ৰত এবাৰ ৰাহুল গান্ধী অসমলৈ আহিবলৈ প্ৰচাৰ চলাইছে, আপোনালোকে মানে আশা কৰে নে ইয়াৰ পৰা যে কিবা লাভ হ'ব বুলি, ৰাহুল গান্ধীয়ে কিবা প্ৰভাৱ পেলাব বুলি? নিশ্চিতভাৱে প্ৰভাৱ পেলাব, লাভ হ'ব। আমাৰ বিজেপিৰ 64খন আসন আছিল, গতিকে অহাবাৰ 100খনতকৈ বেছি হ'ব বুলি আমি এই লাভ যে আমাৰ 100খন হ'ব এই লাভ আমি আশা কৰিছো। ৰাহুল গান্ধীৰ আগমনে আমাৰ আসন 64টাৰ পৰা 100লৈ হওক এই লাভ এই আশা আমি কৰিছো। ৰিপুণ বৰাই কৈছে আচলতে ৰাহুল গান্ধীৰ আগমনে বিজেপি সংগঠিত হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংবাদ মাধ্যমত আবুল জবুল বকিলাৰ ৰিপুণ বৰা ডাঙৰীয়াৰ কথা বহুত বেছি একচুৱেলি গুৰুত্ব দিব লাভ নাই। এতিয়া ৰিপুণ বৰা ডাঙৰীয়া কেতিয়াবা টিএমচিত গৈ যাৱাই, কেতিয়াবা আপত যাব ঠিক নাই। আৰু ৰিপুণ বৰা চাওক এজন আদিবাসী মানুহৰ হত্যাৰ গোচৰত, আপোনালোকে জানে ডেনিয়েল তপ্ন, যে ডেনিয়েল তপ্ন এজন আদিবাসী লিডাৰক হত্যা কৰাৰ গোচৰত অভিযুক্ত হৈ সেই অভিযোগৰ পৰা হাত সাৰিবলৈ CBIৰ অফিচাৰক ঘুষ দিব গৈ তিহাৰ জেলত থকা মানুহৰ পৰা অসম আৰু অসমীয়া মানুহে বহুত বেছি কথা বতৰা আশা নহয়। গতিকে তেওঁৰ কথা বতৰালৈ বহুত বেছি আমি চিন্তা চৰ্চা কৰা নাই। আৰু ৰাহুল গান্ধী বেছি শংকিত হৈছে নে ৰাহুল গান্ধী শংকিত হৈ গৌৰৱ গগৈ শংকিত হৈ ৰাহুল গান্ধীক ধৰি মেলি লৈ আহিছে, সেইটো একচুৱেলি তেওঁলোকেহে উত্তৰ দিব পাৰিব। হ'ব তেতিয়াহ'লে।